অপব্যৱহাৰ নকৰে। মই মানৱত্ব আৰু ভাৰসাম্য প্ৰভাৱ সম্পৰ্কে সচেতন হৈ মোৰ শৰীৰৰ বিভিন্ন ধৰণৰ কাৰণৰ এতিয়া মেইন মূল কাৰণটোৱে হৈছে ড্ৰাগছ। পাতিছিলে, মই উপস্থিত থাকিলোঁ, ভাল লাগিলে। এনেকুৱা অনুষ্ঠান পাতিব লাগে। আশা কৰোঁ আমাৰ সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল হোৱাত তেওঁলোকে সহায় কৰিব। নিশ্চয় নিশ্চয় আমিও চেষ্টা কৰি আছোঁ ড্ৰাগছ নিৰ্মূলত, আৰু এনেকুৱা সমাজে যদি কৰে, অনুষ্ঠানবিলাকে কৰিলে নিশ্চয় আমি এখন ড্ৰাগছমুক্ত অসমত কৰিব পাৰিম বুলি আশা কৰোঁ। ধন্যবাদ। জ্বলন্ত বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে লৈ এই অঞ্চলত মানে এই ৩ নম্বৰ এই যিটো ৱাৰ্ড, এই অঞ্চলত আজি সজাগতা সভা আয়োজন কৰিছে। আৰু মই ভাল পাইছোঁ এই অঞ্চলৰ আৰক্ষী বিষয়া হওক, সমাজকৰ্মী হওক বা এই অঞ্চলৰ যিবিলাক স্থানীয় ৰাইজ আজি আহি ইয়াত এই সভাখনত আহি উপস্থিত হৈছে। এইটো মাতি অনা মানুহ নহয়, এই মানুহখিনিয়ে ভুগি থকা এই সমস্যাটো। আপোনালোকে সকলোৱে জানে যে ড্ৰাগছ বৰ্তমান ব্যাধি। ড্ৰাগছে অসমখনক পিছুৱাই নিবৰ কাৰণে এটা চেষ্টা চলাই আছে। আৰু আমি প্ৰত্যেকজন জনসাধাৰণ যদি সজাগ হওঁ, প্ৰত্যেকজন যদি মানুহ সজাগ হওঁ, তেতিয়াহ'লে ড্ৰাগছ নামৰ বৰবিধটোৱে আমাক গ্ৰাস কৰিব নোৱাৰে। মই এই সভাখনত মই দেখিব পালোঁ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সুন্দৰ সুন্দৰ কথা কৈছে। ড্ৰাগছৰ পৰা যিবোৰ ভয়াৱহতা, সমাজত যিবিলাক চুৰি হওক, ডকাইতি হওক, মাৰপিট হওক, সমাজখন বিশৃংখল কৰিব বিচাৰিছে যিটো নিচাই, এই নিচা দূৰ কৰিবৰ কাৰণে কৃষ্ণ কৃপা ফাউণ্ডেশ্যনে যি এক প্ৰচেষ্টা লৈছে, কৃষ্ণ কৃপা এই ফাউণ্ডেশ্যনক মই ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিম, মই আজি এই সভাখনতো মই ৰাইজক কৈছোঁ যে মই আশা ৰাখিছোঁ যে এই অঞ্চলত যাতে কোনো এজন ব্যক্তিয়ে যাতে ড্ৰাগছ নামৰ বৰবিধি ইয়াত যাতে বেপাৰ কৰিব নোৱাৰে, ড্ৰাগছ নামৰ বিটো ইয়াত যাতে কোনো সৰবৰাহ কৰিব নোৱাৰে, তাৰ কাৰণে সদায় সজাগ থাকক। আৰু এই অঞ্চলত মই ইয়াত যিকেইগৰাকী মহিলা উপস্থিত আছিল, আজি সভাত যিসকল মহিলা আছিল, মই মহিলাসকলক কৈছোঁ তেওঁলোকৰ ল'ৰা ছোৱালী সুস্থ কৰি ৰাখিবৰ কাৰণে, ল'ৰা ছোৱালী ভাল মানুহ হ'বৰ কাৰণে সমাজত তেওঁলোকে নিজৰ ঘৰৰ পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব। আৰু মোৰ বিশ্বাস যে এই অঞ্চলৰ ৰাইজ সজাগ হ'ব লাগিব। আৰু কথা এষাৰ আছে নহয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। আজি আমি ড্ৰাগছ পেডলাৰসকলক যদি আমি সজাগ হওঁ, কোনো ড্ৰাগছ পেডলাৰে আমাৰ সন্তানটিক ড্ৰাগছ খুৱাব নোৱাৰে। গতিকে মই আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন যে অসমখন ড্ৰাগছ মুক্ত কৰিব লাগিব। গতিকে সকলো ৰাইজ সজাগ হ'লে আমাৰ অসমখন আগবাঢ়ি যাব আৰু জাতিটো আগবাঢ়ি যাব। আমাৰ যে কৃষ্ণ কৃপা আশ্ৰমৰ যোন আমাৰ সভাপতি আছে অচ্যুতানন্দন কৃষ্ণ দাস, একে দাস ডাঙৰীয়া, তেখেতে বৃন্দাবনৰ পৰা যে আমাৰ অসমত এই পাণ্ডু অঞ্চলত যে ড্ৰাগছৰ বিৰুদ্ধে এৱাৰনেছ প্ৰগ্ৰামটোৰ কথা ভাবিছে, তেখেতক মই বিশেষকৈ ধন্যবাদ দিছোঁ। কাৰণ তেখেতৰ তত্ত্বাৱধানত বহুত এনেকুৱা এনজাইটিত ল'ৰা ছোৱালী ভুগি থকা বহুত ছুইচাইড কেছ আছে ড্ৰাগছৰ পৰা। তেখেতৰ তত্ত্বাৱধানত আমাৰ মেইন কৃষ্ণ কৃপা ফাউণ্ডেশ্যনৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ চৈতন্য প্ৰভু মহাদেৱৰ নীতি নিৰ্দেশনা মানা। তাৰমানে চৈতন্য মহাপ্ৰভুৰ নীতি নিৰ্দেশনা হ'ল আমাৰ হৰে কৃষ্ণ মহামন্ত্ৰৰ মাধ্যমে হওক, या मेडिटेशनर हक और भक्ति मार्गर माध्यमत आमार लड़ा छोवालीबिलाকক ভাল करूँ। तो आमी धन्यवाद जानाओ अच्युतानंद कृष्णानंद दासक, एके दास सारक जे तेखेते आमार बृंदाबनर परा এই কৃষ্ণ কৃপা ফাউন্ডেশনৰ আমাৰ এই গুৱাহাটীত আমি হেৰি কৰিছোঁ, তেখেতে মই অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ কথা ইমানখিনি কথা আমাৰ ইয়াতে ইনভাইট কৰা সকল আমাৰ বয়োজ্যেষ্ঠ মানুহক আমি ধন্যবাদ দিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।